ক'ত হৈছিলে ঘটনা? বজাৰ কৰিব আহি ঘূৰি নগ'ল শৰৎ চন্দ্ৰ মহন্ত। কৰিটোলস্থিত সাপ্তাহিক বজাৰত বজাৰ কৰিব আহিছিল কলিয়াবৰৰ উলুৱনিৰ শৰৎ চন্দ্ৰ মহন্ত। কলিয়াবৰৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন। কৰিটোলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তেল টেংকাৰ আৰু স্কুটিৰ মাজত হয় এক ভয়াৱহ সংঘৰ্ষ। কৰিটোল চেণ্টাৰত ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে টেম্পু টমটম চালকে পাৰ্কিং কৰাৰ ফলতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ একাংশৰ। এছোৱা পথ আবদ্ধ কৰি যাত্ৰীবাহী টেম্পু অবৈধভাৱে ৰখোৱাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত মৃত্যুমুখত পৰে কলিয়াবৰ উলুৱনিৰ স্কুটি আৰোহী শৰৎ চন্দ্ৰ মহন্ত। দুৰ্ঘটনা সংঘটিত কৰা তেল টেংকাৰখনৰ নম্বৰ AS03CC2808। ঘটনাস্থলীত উপস্থিত কলিয়াবৰ আৰক্ষীয়ে হাস্পতাললৈ লৈ আহে যদিও স্কুটি আৰোহীজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। এক্সিডেণ্টটো হোৱাৰ মূল কাৰণে হ'ল তাত অবৈধভাৱে যিকোনো জেগাত টমটম টেম্পুবিলাক ৰাখি থয় আৰু তাতে এটা স্পীড ব্ৰেকাৰ লাগিছিল, সেই স্পীড ব্ৰেকাৰো নাই তাত, সেইকাৰণে এক্সিডেণ্টটো নহ'লে এক্সিডেণ্ট নহ'লহেঁতেন পিছে। আৰু হ'ল এটা স্পীড ব্ৰেকাৰ লাগে, তাত এজন মানে পুলিচ লাগে, তেতিয়াহে গাড়ীবিলাকৰ কণ্ট্ৰল হ'ব। গাড়ী সেইটো তিনিটা জেগা তিনিফালৰ পৰা আহি থাকে গাড়ী। এইখন আহি আছিলে, ট্ৰাক এখন আহিলে তেনেকৈ খুন্দা লগা বুলি কৈছে। একজেক্টলি মইতো দেখা পোৱা নাছিলোঁ, ডাইৰেক্টলি ক'ব নোৱাৰোঁ, চলিব লাগিব। ইনভেষ্টিগেশ্যনে গম পোৱা যাব আৰু স্কুটি থকা মানুহজন ঢুকাইছে। চেক কৰিব লাগিব ফাৰ্ষ্ট। মানে কি হয়, এইটো প্ৰায় কিন্তু আমি ডাইৰেক্টলি চেঞ্জ কৰিব নোৱাৰোঁ। এইটো কি হয়, আপোনাৰ যিটো আমাৰ টাউন কমিটি থাকে বা ডেভেলপমেণ্ট কমিটি থাকে, তাহাঁতৰ পৰা এপ্ৰুভ ল'ব লাগিব আৰু